Hello Future Officers. 28 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC প্ৰিলিমছৰ বাবে কেৱল মাত্ৰ 99 rupeesত লৈ আনিছে এটি ইয়াৰলি কম্পাইলেশ্যন। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399ত যোগাযোগ কৰিব পাৰে। মাহিলী কেৱল মাত্ৰ 999 টকাত অনলাইন গাইডেন্স প্ৰগ্ৰেম লাভ কৰিবলৈ সক্ষম হ'ব, য'ত প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ এটা অভাৰঅল গাইডেন্স আপোনালোকৰ বাবে লৈ অনা হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে আমাক যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ দুটি চেনেল আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে ৰোল অফ সত্ৰৰ ওপৰত আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম ফিচিংনো কি আমি চাম। তাৰপিছত কিলিউৱা ভলকেনো আমি চাম আৰু একেবাৰে শেষত ব্ৰেক থ্ৰু প্ৰাইজনো কোনে পাইছে, কি পাইছে আমি সবিশেষভাৱে আলোচনা কৰিম। প্ৰথমেই আছাম ট্ৰিবিউনত আজি খুব সুন্দৰ এটি আৰ্টিকল সত্ৰৰ ওপৰত, সত্ৰৰ যি ভূমিকা, বিশেষকৈ আমাৰ অসমৰ ছ'চিয়েল লাইফত সত্ৰৰ ভূমিকাৰ ওপৰতে এটি সুন্দৰ আৰ্টিকল আহিছে। ইয়াৰ ওপৰত আমি সবিশেষ আলোচনা কৰোঁ। এতিয়া সত্ৰৰ কথা সকলোৱে গম পায়। প্ৰথম সত্ৰৰ লোকেশ্যন যদি সকলোৱে সোধে তেতিয়াহ'লে আমি গম পাওঁ যে বৰদোৱা শংকৰদেৱৰ জন্মস্থানতে প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰা হয়। কি পাৰ্পাছ, উদ্দেশ্য কি আছিলে? আধ্যাত্মিক দিশতেই হওক বা সামাজিক কাৰণতেই হওক প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰা হয়। মহাপুৰুষজনাই অসম বুলি অকল অসমেই নহয়, অসম তথা ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত বিভিন্ন জেগাত ঘূৰা ফুৰা কৰি গ্ৰেজুৱেলি তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে আয়ত্ত কৰে আৰু সেই নৱবৈষ্ণৱ ধৰ্ম তেওঁ মানুহৰ আগত লৈ আনে। আৰু সেয়াই হৈছে আমাৰ নৱবৈষ্ণৱ ধৰ্ম বা এক শৰণ নাম ধৰ্ম। তেওঁ এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সেই সময়ত চলি থকা যি বৈষ্ণৱপন্থী বা বৈষ্ণৱিজম, এই সকলো বৈষ্ণৱপন্থীৰ আইডিয়া লয় আৰু আইডিয়া লৈ পেলাই কিছু বেলেগকৈ অসমত আমাৰ আগত তেওঁ প্ৰস্তুত কৰে। সেয়েহে ইয়াক কোৱা হৈছে নৱ বৈষ্ণৱ ধৰ্ম। আৰু তেওঁ সেই সময়ত হৰিগৃহহে তেওঁ আচলতে প্ৰতিষ্ঠা কৰিছিলে। সেই হৰিগৃহৰ পৰা গ্ৰেজুৱেলি আমি দেখা পাওঁ থান হয় আৰু থানৰ পৰাই সত্ৰলে পৰিণত হয়। লাহেকৈ প্ৰথম সত্ৰ বৰদোৱাৰ পৰা গৈ পেলাই অসমৰ বিভিন্ন প্ৰান্তত কিছু সত্ৰ প্ৰতিষ্ঠা কৰা হয়। যেনে বেলগুৰিৰ ধোৱাহাটত প্ৰতিষ্ঠা কৰা হয়। এয়া আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত যদি চাওঁ, খেত্ৰী, কাপাল, চাপৰা, পেলেদি, কুমাৰকুছি এনেবোৰ বিভিন্ন জেগাত সত্ৰ স্থাপন কৰা হয়। পাটবাউসী সত্ৰ খুদ শংকৰদেৱে নিজেই স্থাপন কৰে। শংকৰদেৱৰ উপৰিও তেওঁৰ শিষ্যসকলেও বিভিন্ন জেগাত সত্ৰ স্থাপন কৰে। যেনে হৰিদেৱে মন্দিৰত সত্ৰ স্থাপন কৰে, দামোদৰদেৱে বৈকুণ্ঠপুৰত স্থাপন কৰে, মাধৱদেৱৰ ক্ষেত্ৰত ক'ব গ'লে সুন্দৰী দ্ৰিয়া, গণককুছি, বৰপেটা ইত্যাদিত মাধৱদেৱে স্থাপন কৰে। গোপালদেৱে দেবেৰাপাৰা, আপাৰ আছামৰ দেবেৰাপাৰাত তেওঁ সত্ৰ স্থাপন কৰে। এতিয়া সত্ৰৰ যদি ষ্ট্ৰাকচাৰ চাওঁ, আমি সকলোৱে গম পাওঁ হেড এগৰাকী থাকে, যাক আমি সত্ৰাধিকাৰ বুলি কওঁ। তেওঁ কোন হয়? তেওঁ এগৰাকী স্পিৰিচুৱেল হেড। আৰু বাকী অন্যান্য অধিকাৰ বা ডেকা অধিকাৰৰো প্ৰেজেঞ্চ আমি দেখা পাওঁ। সত্ৰাধিকাৰ, অধিকাৰ আৰু ডেকা অধিকাৰৰ উপৰিও আমি দেখা পাওঁ ভকতসকল থাকে। কেৱলীয়া ভকত, যিসকলে কেতিয়াও বিয়া বাৰু নাপাতে, কেৱলীয়া ভকত থাকে আৰু শিষ্যও তাতে থাকে। বিশেষকৈ আমি গম পাইছোৱেই যিহেতু আধ্যাত্মিক আৰু সমাজৰ বাবেই সত্ৰ স্থাপন কৰা হয়, ইয়াৰ ওপৰত আমি অলপমান ডিটেইলত আলোচনা কৰোঁ। আজি কন্ট্ৰিবিউশ্যন অফ সত্ৰ টু এছমিছ ছ'চাইটি বুলি যে আজি অসমীয়া সমাজত সত্ৰৰ যদি গুৰুত্ব বা সত্ৰৰ ভূমিকাৰ কথা যদি সোধা হয়, তেনেহ'লে আমি কিহৰ কথা ক'ব লাগিব? প্ৰথমে আমি আধ্যাত্মিকতাৰ কথাই ক'ব লাগিব। তাৰপিছত সেই সত্ৰত যি নামঘৰ, সেই নামঘৰৰ মাধ্যমেৰে আজি সত্ৰই আমাৰ মাজত
আমাৰ যি অসমীয়া সংস্কৃতি সেই সংস্কৃতি গাঁৱে ভূঞে দাঙি ধৰিবলৈ সক্ষম হয় নামঘৰসমূহ অকল প্ৰাৰ্থনাস্থলীয়ে নহয় কালচাৰেল চেণ্টাৰ ৰূপেও পৰিণত হয় আজি চাব গ'লে বিভিন্ন ধৰণৰ আমাৰ আৰ্ট ডান্স ড্ৰামা মিউজিক স্কাল্পচাৰ সকলো ধৰণৰ আৰ্টিষ্টিক গোটেইখিনি বস্তু আমি সত্ৰত ইভলভ হোৱা দেখা পাওঁ লাহেকৈ নামঘৰ মণিকোট ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ গেষ্ট হাউচ ইত্যাদিৰো কনচেপ্ট লাহেকৈ আহিবলৈ ধৰে ইতিমধ্যে আৰ্টছ আৰু লিটাৰেচাৰ কলা আৰু শিল্পৰ ক্ষেত্ৰত সত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ক'লোৱেই আজি সত্ৰত অকল আধ্যাত্মিকতাই নহয় আজি সত্ৰত কলা তথা শিল্পত ক্ষেত্ৰতো ফ'কাছ কৰা হয় যেনে সত্ৰীয়া নৃত্য ভাওনা নাট ইত্যাদি সেইসমূহ সকলোবোৰ সত্ৰত অৰিজিন হোৱা দেখা পোৱা গৈছিলে তাৰ উপৰি কিছু উৎসৱ পাৰ্বণতো সত্ৰৰ ভূমিকা সদায় লক্ষণীয় যেনে ৰাস জন্মাষ্টমী গুৰু তিথি ইত্যাদি সত্ৰত উদযাপন কৰা হয় আনফৰ্চুনেটলি সত্ৰত আমি কিছু বৰ্তমান সময়ত আমি কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় যেনে ইলিগেল এনক্ৰোচমেণ্ট আমি সত্ৰসমূহত দেখা পাইছো অৰ্থাৎ বহিৰাগত লোকসকলে আহি পেলাই সত্ৰসমূহ তেওঁলোকে কেপচাৰ সত্ৰৰ মাটি বাৰী তেওঁলোকে দখল কৰি লোৱা দেখা পোৱা গৈছে আৰু সেয়েহে খুবেই প্ৰয়োজনীয় যে আমি প্ৰত্যেক সত্ৰক আমি কিদৰে প্ৰিজাৰ্ভ কৰিব পাৰো সত্ৰসমূহক আমি সংৰক্ষণ কৰাটো আমাৰ অসমীয়া জাতি তথা অসমীয়া ঐতিহ্যৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা সেয়েহে সত্ৰ প্ৰটেকশ্যন ফ'ৰ্চ ভিলেজ ডিফেন্স পাৰ্টিৰ নিচিনাকৈ সত্ৰ প্ৰটেকশ্যন ফ'ৰ্চ ইত্যাদি লৈ আনিব লাগে ষ্টেট পুলিচৰ ছুপাৰভিজনত অনাটো খুবেই প্ৰয়োজনীয় ৰিচেণ্টলি দেখা পোৱা গৈছে এই বছৰ আমাৰ অসমৰ ষ্টেট বাজেটতো দেখা পোৱা গৈছে চৰকাৰে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে সত্ৰসমূহক কনজাৰ্ভ বা প্ৰিজাৰ্ভ কৰাৰ ক্ষেত্ৰত প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছো উইথ ৰেফাৰেন্স টু শ্ৰীমন্ত শংকৰদেৱ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ He was the founder of Neo-Vaishnavite movement in Assam. He composed literary works only in Sanskrit. He established the first satra at Padbauhi. উত্তৰ নিশ্চয় গম পাইছে শুদ্ধ উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে কম্পিটিশন কেয়াৰে অফলাইন মাধ্যম যোগে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰামৰ বেচ ঘোষণা কৰিছে যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে আমাৰ শিলপুখুৰী চেণ্টাৰত যোগাযোগ কৰিব পাৰে সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটি দিয়া আছে যদিহে আপোনালোকে চি সেটৰ ফুল কোৰ্স বিচাৰিছে তেনেহ'লে কেৱল মাত্ৰ 999 টকাত চি সেটৰ ফুল কোৰ্স লাভ কৰিবলৈ সক্ষম হ'ব বিনামূলীয়াকৈ চি সেটৰ টেষ্ট সিৰিজ বোনাস হিচাপে ৰখা হৈছে তলত দিয়া কণ্টেক্ট নাম্বাৰটো যোগাযোগ কৰিবলৈ নাপাহৰিব আহক ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়ো ইয়াৰ পিছৰ নিউজটো হৈছে ফিশিংৰ ওপৰত কেলে নিউজত আহিছে নিউজত এই কাৰণে আহিছে কাৰণ মৰিগাঁৱত প্ৰায় বহু ধৰণৰ সাইবাৰ ক্ৰিমিনেল সাইবাৰ অপৰাধীক ইতিমধ্যে পুলিচে এৰেষ্ট কৰিছে মৰিগাঁৱত এই সাইবাৰ অপৰাধসমূহ সাংঘাতিকভাৱে বৃদ্ধি পাইছিলে এটা ভাৰতৰ ফিশিং হাব বুলি জামতাৰা কোৱা হয় মনত ৰাখিব ভাৰতৰ জামতাৰা ৰাজস্থানৰ জামতাৰা এই অঞ্চল ফিশিং হাব ৰূপে পৰিণত হৈছে আৰু মৰিগাঁও আমাৰ ঠিক সেই দিশতেই গৈ আছিলে কিন্তু ফৰ্চুনেটলি চৰকাৰ তথা পুলিচৰ পদক্ষেপত আমি কিছু হলেও সকাহ পাবলৈ সক্ষম হওঁ এটা যে ফিশিং হাব বুলি যে কৈছো ফিশিং মানেনো কি ফিশিং এটি হৈছে সাইবাৰ অপৰাধ য'ত অপৰাধীসকলে যিকোনো মানুহক তেওঁলোকৰ সেনজিটিভ ইনফৰমেশন আজি ধৰি লওক আপোনাৰ বেংকৰ একাউণ্ট হ'ব পাৰে আপোনাৰ পৰা বেংকৰ একাউণ্ট নাম্বাৰ খুজিব বা আপোনাৰ বেংকৰ পাছৱৰ্ড খুজিব পাৰে হয়তো আপোনাৰ ডেবিট কাৰ্ডৰ নাম্বাৰ চিভিভি কোড ইত্যাদি পাৰ্সনেল ডেটা ইত্যাদি তেওঁলোকে খুজিব পাৰে আৰু এয়া কেনেকৈ কৰা হয় কেনেকৈ খুজে তেওঁলোকে বিশেষকৈ মেইলছ হওক টেক্সট মেছেজ ফেক ৱেবছাইট ইত্যাদিৰে তেওঁলোকে খুজে এটা কেনেকৈ কৰে আচলতে আজি কেতিয়াবা আপোনালোকে হয়তো দেখা পাব পাৰে আপোনালোকলৈ মেছেজ আহে যে আপোনালোকে লটাৰী ইমান লাখ টকা বা ইমান কোটি টকাৰ লটাৰী আপুনি জিকিবলৈ সক্ষম হয় যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে এই লটাৰীৰ কাৰণে আপোনালোকে এটি কণ্টেক্ট নাম্বাৰ দি দিয়া হ'ব তাতে যোগাযোগ কৰিব লাগে এটা কিছুমান মানুহে সেই ট্ৰেপত ফচি যায় আৰু যোগাযোগ কৰে যে মই ইমান টকাৰ লটাৰী পাইছো হয় আপুনি পাইছে মই কি কৰিব লাগিব আপুনি আপোনাৰ
ডিটেইলছ সমূহ উল্লেখ কৰা ডিটেইলছ সমূহ প্ৰভাইড কৰক হেমতে ডিটেইলছ প্ৰভাইড কৰা হয় আৰু তেনেকেই ডাইৰেক্টলি আপোনাৰ বেংকৰ একাউণ্টৰ সেনসিটিভ ইনফৰমেশন বা ফাইনেন্সিয়াল যিকোনো বস্তুৰ সেনসিটিভ ইনফৰমেশন লৈ পেলাই তেওঁলোকে উধাও হৈ যায় this is what is called as phishing মনত ৰাখিব this is called as phishing প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে এটি কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে এই টেষ্ট কেৱল মাত্ৰ 10 টকাতে লাভ কৰিবলৈ সক্ষম হ'ব যদিহে ইন্টাৰেষ্টেড তেনেহলে 7002355399 ত যোগাযোগ কৰিব পাৰে আগবাঢ়িছো ইয়াৰ পিছৰ নিউজলে কিলিওৱা ভলকেনো হাৱাইৰ কিলিওৱা ভলকেনো পুনৰ এই ভলকেনোটো এক্টিভলি আকৌ দেখা পোৱা গৈছে it is one of the active volcano world's most active volcanoৰ ভিতৰতে এটা পৰে আমি যেনেকে active volcano বুলি কলে মনা লুয়া কিলিওৱা একটা ভলকেনৰ নাম প্ৰায় পায়ে থাকো তো কিলিওৱা ভলকেনক শিল্ড টাইপ অফ ভলকেনো বুলি কোৱা হৈছে মনত ৰাখিব হাৱাই কোৰ পাৰ্ট হয় হাৱাই হৈছে ইউএছ ৰ পাৰ্ট মনত ৰাখিব here we have ইয়াতে হাৱাই আছে হাৱাই these are island nations হাৱাই কোট আছে it's a part of US এতিয়া এই হাৱাইত আমি কিলিওৱা ভলকেনো দেখা পাইছো it's a shield type of volcano shield volcano মানে কি shield volcano মানে জত যিবোৰ লাভা আজি ভলকেনো এটাৰ পৰা এনেকুৱাকে লাভাবোৰ নিগৰে এই লাভাসমূহ কি হয় খুব পনিয়া হয় আৰু একেবাৰে বেসাল্টেৰে তৈয়াৰ হোৱা লাভা সেই কাৰণে এই লাভাসমূহ বৰ বেছি দ নহয় আৰু এই ভলকেনোসমূহ কিছু জেন্টল স্লোপেৰে আমি বহল কিছু ভলকেনো আৰু লাহেকৈ এনেকুৱাকে তেওঁলোকে এই ভলকেনৰ লাভাসমূহ নিগৰি আহা দেখা পোৱা যায় মনত ৰাখিব শিল্ড ভলকেনৰ ক্ষেত্ৰত কি হয় লাভাসমূহ অলপমান পনিয়া খুবেই পনিয়া যেতিয়া ভলকেনৰ বিস্ফোৰণ হয় and it's the type is called as basalt বুলি কোৱা হয় বৰ বেছি দ নহয় আৰু একদম জেন্টলি ই নিগৰি আহে আমি শিল্ড ভলকেনো বুলি কৈছো প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হৈছে Consider the following statements regarding Kiliwa volcano. It's one of the world's most active volcanoes. It's a shield type of volcano located in the southeastern part of the island of Hawaii. Shield volcanoes are almost exclusively basalt, a type of lava that is very fluid when erupted. Uttorti nishoy gom paise. Tenehole amak comment sectionot jonabole napahoribo aru azir shekhortu newsole ami agbahisu breakthrough prize. 2025 চনৰ ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স কাক দিয়া হৈছে এক্সপেৰিমেণ্টেল টিম CERN এটলাছ CMS এলিছ আৰু LHCb তেওঁলোকৰ এই এক্সপেৰিমেণ্টেল টিমক দিয়া হৈছে কিহৰ বাবে দিয়া হৈছে লাৰ্জ হেড্ৰন কোলাইডাৰ ৰান টু ডেটাৰ বাবে দিয়া হৈছে লাৰ্জ হেড্ৰন কোলাইডাৰ ৰান টু ডেটা 2015 পৰা 2024 লৈকে লাৰ্জ হেড্ৰন কোলাইডাৰ যে এই এক্সপেৰিমেন্ট চলিছিলে ইউৰোপিয়ান ইউনিয়নৰ এটা পাৰ্ট সো এই লাৰ্জ হেড্ৰন কোলাইডাৰৰ কিছু গুৰুত্বপূৰ্ণ তথ্যৰ বাবে CERN এটলাছ CMS এলিছ আৰু LHCb ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স দিয়া গৈছে ব্ৰেকথ্ৰু প্ৰাইজক আমি অস্কাৰ অফ সায়েন্স বুলিও কওঁ মনত ৰাখিব কাৰণ ফাণ্ডামেণ্টেল ফিজিক্স মানে বেসিক ফিজিক্সৰ কিছু এচিভমেন্টকহে ইয়াক অনাৰ কৰা হয় প্ৰতি বছৰে ব্ৰেকথ্ৰু প্ৰাইজ ফাউণ্ডেশ্যনে এই এৱাৰ্ড দিয়ে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি মেজৰ ডিস্কভাৰী হ'ব লাগিব ডেটা থাকিব লাগিব ডেটা থকা হ'ব লাগিব আৰু আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত এটা এডভান্সড আন্ডাৰষ্টেণ্ডিং এই যে বুজনি শক্তি এই নতুন এক্সপেৰিমেন্টে হয়তো বুজাবলৈ সক্ষম হ'ব লাগিব তেতিয়াহে ফাণ্ডামেণ্টেল ফিজিক্সত ব্ৰেকথ্ৰু প্ৰাইজ দিয়া হয় কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাওঁ আহক ককয়াৰ ওপৰত সোধা গৈছিলে ককয়া লোকেশ্যন যদি চাওঁ ক'ত আছিলে ককয়াৰ লোকেশ্যন নলবাৰী তাৰ পিছত আমি কালি ভাৰত ফৰকাষ্টিং সিস্টেমৰ ওপৰত আলোচনা কৰিছিলো world's first global weather prediction system হয়নে with special resolution of 6 kilometer পাইছিলো it has been developed by Indian Meteorological Department to develop কৰা নাই আমি পঢ়িছিলো অলৰেডি তো statement 2 ভুল এই বছৰ আমাৰ বাৰিষা কালৰ পৰা লাহেকৈ এতিয়া ইয়াক অপাৰেট কৰা হ'ব
কালিৰ বেচিছতে আমি ইয়াৰে উত্তৰ পাই গৈছো এণ্ড দিছ টপিক ইজ ট্ৰিমেণ্ডাছলি important for your upcoming examinations. APSC নহব পাৰে এই বছৰ কাৰণ APSC ইতিমধ্যে প্ৰশ্নকাকত যেহেতু সেট কৰা হৈছে বাট ইয়াৰ পিছত APSC প্ৰিলিমছক বাদ দি অন্যান্য যিবোৰ কম্পিটিটিভ এক্সামিনেশনছ বিলাক আহিব MCQ বেসড এক্সামিনেশনছ বা মেইনছতো হয়তো ভাৰত ফৰকাস্টিং সিস্টেমৰ ওপৰত প্ৰশ্ন সুধিব পাৰে ইয়াৰ পিছত আছিলে ইন স্পেচৰ ওপৰত ইন স্পেচ stands for Indian National Space Promotion and Authorization Center শুদ্ধ It's a single window independent autonomous agency under Department of Space created as a part of India's space sector reform. শুদ্ধ হেডকোয়ার্টার কত আছে আমি পঢ়িছিলো ভোপাল আহমেদাবাদত আছে তিনিটা স্টেটমেন্ট শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে ইয়াত দিয়া কন্টাক্ট নম্বৰতে যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম